যে আপুনি যিহেতু বহুতকেইটা বঁটা পাইছে, ডক্টৰেট ডিগ্ৰী পাইছে আৰু সাহিত্য একাডেমী বৰ্ডৰো অধ্যক্ষ কনভেনৰ আছিলে, কিন্তু তেতিয়া আপুনি সুখীনে বুলি এটা প্ৰশ্ন কৰিছিলোঁ। তেতিয়া কৈছে আপুনি নহয়, সেইটো মই সুখী নহয়, কাৰণ আৰু কৰিব লগা আছে বা আৰু বহুত কিন্তু এতিয়া আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিহেতু আপুনি জাতিটোক বুলি ক'ব লাগিব, বড়ো জাতিক বা সমাজক আপুনি বহুতখিনি অৱদান দি গ'ল সাহিত্য ক্ষেত্ৰত, সাহিত্যই কওক বা অন্যান্য ক্ষেত্ৰতে কওক, যিহেতু বুৰঞ্জীও লিখিছে আপুনি আৰু বঁটা পাইছে। আপোনাৰ সাহিত্য একাডেমী বঁটা বৰ্ডৰ যিটো কনভেনৰ যিটো হৈ গ'ল, আৰু বহুত ডাঙৰ এটা যেনে অসম সাহিত্য সভাৰ পিছতে যিটো বড়ো সাহিত্য সভা বুলি যিটো অনুষ্ঠান আছে, অসমৰ দ্বিতীয় বৃহৎ এটা অনুষ্ঠান, অসমৰ দ্বিতীয় বৃহৎ অনুষ্ঠান, প্ৰথমটো অসম সাহিত্য সভা, দ্বিতীয় বৃহৎ অনুষ্ঠান বুলি কৈছে বড়ো সাহিত্য সভা। এই বড়ো সাহিত্য সভাৰ লগতো যিহেতু আপুনি জড়িত আছে, গতিকে এই বড়ো সাহিত্য সভাৰ সভাপতি হোৱাৰ ইচ্ছাটো আছে নেকি বা থাকি গ'ল নেকি, বা ভৱিষ্যতে যদি আপোনাক দিয়ে বা হয়, তেতিয়াহ'লে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ অনুভৱটো? মোৰ কাৰণে খুব প্ৰশ্ন এইটো, কাৰণ ইমান ডাঙৰ সাহিত্য অনুষ্ঠানৰ বৃহৎ এটা অনুষ্ঠানৰ মই সভাপতি হ'বলৈ মোৰ কোনো ইচ্ছা নাই, কাৰণ মই নিজে ভাবোঁ মই উপযুক্ত নহওঁ সেই সভাখন পৰিচালনা কৰিবৰ কাৰণে বা তেনেকুৱা এটা ইচ্ছা নাই কৈছে, কিন্তু আপোনাৰ নামটো আহি আছে। কিন্তু যদি মানে কোনো বা আমাৰ জনগণে বড়ো সমাজে যদি ভাবে তে মোক সেইটো সভাপতি পদত অলংকৃত কৰিব, কিন্তু সেইটো মোৰ পক্ষে মই কিন্তু অতিকৈ অনিচ্ছুক। এই ক্ষেত্ৰত যদি ঠিক তেনেকুৱা প্ৰস্তাৱ আহে, মই তেতিয়া মোৰ বিবেকে কি কয় তেতিয়া মোৰ বক্তব্যটো মই ক'ম, কিন্তু মোৰ সদ্যহতে মোৰ অকণো সেইটো পদত অধিষ্ঠিত হ'বৰ কাৰণে ইচ্ছা নাই। এনে আপুনি যদিও কৈছে যাক ইচ্ছা নাই তেওঁকহে ৰাইজে দিয়ে, বা যিহেতু জানে যে তেওঁ যোগ্য, ঠিক তেনেকুৱা আপুনি বড়ো সাহিত্য সভাৰ ক্ষেত্ৰত অনিচ্ছুকৰ কথাটো কৈছে, কিন্তু ভিতৰে মই আৰু এটা বস্তু গম পাইছিলোঁ, সেইটো হ'ল বহুত ডাঙৰ বিষয়, যিটো পদ্মশ্ৰী বঁটা। সেই পদ্মশ্ৰী বঁটা আপোনাক দিবৰ বাবেও আপোনাৰ নামটো মনোনীত, এনেকুৱা কিবা এটা লাইন কিবা এটা আহিছিলে, কথা এটা ওলাইছিলে, আৰু এনে নোলায় বস্তুটো। এটা হ'ল বড়ো সাহিত্য সভা, দ্বিতীয়তে হ'ল আপোনাৰ পদ্মশ্ৰী বঁটা। হয়, অৱশ্যে পদ্মশ্ৰী যিটো এটা ডাঙৰ অলংকাৰ বা বঁটা, সেইটো মোৰ কাৰণে সপোন হয়। তথাপি এই ক্ষেত্ৰত যিবিলাকে মোক চিনা জানা আছে বা মোৰ লগত ঘনিষ্ঠ আছে, সেইবিলাকে ভাবিছে তেওঁকো এই ক্ষেত্ৰত অলপ নমিনেট কৰা ভাল। এই ক্ষেত্ৰতে মই নজনাকৈ তেওঁলোকে নমিনেট কৰিলে, নমিনেট কৰাৰ পাছত তেওঁলোকে নমিনেট কৰাৰ আগতে লগে লগে তেওঁলোকে মোৰ পৰাও কিছুমান তথ্য বায়'ডাটাটো সেইটো বিচাৰিলে। মই তেতিয়া বিচৰাত ক'লোঁ যে ইহঁতটো কিয় লাগে, তেতিয়া তেওঁলোকে অৱশ্যে আপুনি বেয়া নাপাব যে আমি এইটো ক্ষেত্ৰত আপোনাক নমিনেশ্যন কৰিবলৈ বিচাৰিছোঁ, আপুনি একো বেয়া নাপাব, সেইটো কাইণ্ডলি মোক দি দিব বুলি কোৱাৰ কাৰণে মই সেইটো দিছিলোঁ। অৱশ্যে তেতিয়া নমিনেট হৈ আছিলোঁ। মই জনাত তেতিয়া তেওঁ যিজনে মোৰ পৰা খুজিছিলে বা যিবিলাকে মোৰ পৰা খুজিছিলে, তেতিয়া এই ক্ষেত্ৰত ডিষ্ট্ৰিক্টৰ কৰ্তৃপক্ষই চাইন কৰি কিবা কৰি পঠাই দিছিল, ডিচিয়ে পঠাইছিল। সেই ক্ষেত্ৰত মোৰ নামটোৱে প্ৰথম আছিলে, কাৰণ তেতিয়া আমাৰ তালিকাত মই যিটো কিছুমান বঁটাপ্ৰাপ্ত হৈছোঁ বা যিটো মই ডিগ্ৰী আহৰণ কৰিব পাৰিছোঁ, সেই সময়ত বাকীবিলাকৰ ঠিক তেনেকুৱা এটা নাছিলে কাৰণে মোৰটো প্ৰথমত আছিলে। কিন্তু এই বিষয়টো অতিকৈ ৰাজনৈতিক, গতিকে ৰাজনৈতিক দিশৰ পৰা সেইটো কোনোবা হ'লেও নহ'লেও সেইটো নহ'ল। আৰু এই পৰ্যায়টো অন্ততঃ তেতিয়া BTRৰ শিৱৰ কাণলৈকে গৈছিলে, তেওঁলোকে চেষ্টা কৰিলে, চেণ্ট্ৰেল আপছুৰ প্ৰেচিডেণ্টৰ তেখেতসকলে চেষ্টা কৰিছে, কিন্তু পিছত সেই বছৰত আমাৰ এজন
খেতিয়ক এজনৰ নামটো মই পাহৰিলোঁ, তেখেতকে প্ৰদান কৰিছে। বড়োসকলৰ ভিতৰত তেখেতে কৰিছে আৰু বা ইফালৰ পৰা ডিষ্ট্ৰিক্টে যিটো অনুমোদন কৰি পঠাইছিলে সেইটো তেওঁলোকে হয়তো স্থগিত ৰাখিলে মানে সেইটো মোৰ ফালৰ পৰা সেইটো ৰাজনৈতিক কাৰণতে হওক বা অন্য এটা কাৰণেও হওক সেইটো নহ'ল।